নমস্কাৰ ফ্ৰেণ্ডছ মালৈ আৰু এখন চিঠি লিখিছোঁ তাকে আপোনালোকক শুনাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছিলোঁ আপোনালোকে মোৰ চেনেললৈ অহাৰ বাবে ধন্যবাদ আৰু এয়া দেখিছে মোৰ ল'ৰা ইয়াৰ নাম মামান মা তোমাৰ নাতিৰ এয়া ফাৰ্ষ্ট অটো ৰাইড অটোত তাক আগতে কেতিয়াও উঠোৱা হোৱা নাই আৰু বেংগালুৰুত ৰিক্সা নাই গতিকে ৰিক্সাটো উঠোৱা হোৱাই নাই এই প্ৰথমবাৰ মই তাক অটোত উঠাই কেনে অকণমান ঘৰৰ ওচৰতে আৰু একেবাৰে ওচৰতে বিউটি পাৰ্লাৰ এখন আছে থ্ৰেডিং কৰিবলৈ গৈছিলোঁ তাতে তাক লৈ গ'লোঁ আনকালে বাপেকৰ লগতে যাওঁ যোনদিনা বাপেকৰ সময় নহয় এনেকৈ মই খোজকাঢ়িয়ে গুচি যাওঁ তথাপি বৰ গৰম পৰাই তাক অটোতে লৈ গৈছিলোঁ আৰু এয়া আমি ওলাইছোঁ হোলীৰ বন্ধত প্ৰথমে আপোনালোকক সকলোকে হোলীৰ কাৰণে হেপী হোলী উইশ কৰিলোঁ আমাৰ ফেমিলিৰ ফালৰ পৰা আশা কৰিছোঁ চবৰে হোলী ভালে ভালে গ'ল হোলীৰ বন্ধটোত আমাৰ হোলী হৈছিলে ফ্লেটত থাকাহেঁতেন ফ্লেটত খেলিব পালোঁ হয় কিন্তু আমি ভাবিলোঁ হোলীৰ যিহেতু লম্বা ভেকেশ্যন গতিকে আমি এঠাইত ফুৰি আহোঁ আৰু আপোনালোককো লগত লৈ যাওঁ সেইকাৰণে আমি ওলালোঁ পাহাৰলৈ মা আমি কিমান প্লেন বনাইছিলোঁ ন আগতে সদায় শ্বিলং যাম যোৱা মাৰ আৰু মোৰ সদায় প্লেন থাকিছিলে পিছত যোৱাহে তেনেকৈ নহৈছিলে যি হওক বাৰু আজি ওলালোঁ কুনুৰ যাবলৈ মা তুমি থাকাহেঁতেন এবাৰ তোমাৰ লগতো গ'লোঁ হয় কুনুৰ পিছে দৰ্শকসকল কুনুৰ হয় তামিলনাডুৰ এটা হিল ষ্টেচন উটিৰ নামটো নিশ্চয় শুনিছে এই উটিৰ ওচৰতে কুনুৰ তালৈ যাম যাই পাওঁতে প্ৰথম ভাগত এয়া ৰাতিয়ে হ'লগৈ গতিকে চেলম বুলি এখন টাউনত আমি সোমালোঁ চেলমৰ বিৰাট ফেমাছ বিৰিয়ানী আছে আৰু বিৰিয়ানী খোৱা ৰেষ্টুৰেণ্টখনৰ নাম চেলম আৰ বিৰিয়ানী তাৰে মানে বিৰাটেই পপুলাৰ ৰেষ্টুৰেণ্ট এখন তাতে মোক হাজবেণ্ডে খুৱাই দি আছে বুজিছেনে আপোনালোকে দেখিলে ভাবিব বিৰাট মৰম আচলতে মই বেলেগৰ হাতেৰে খাই শান্তি নাপাওঁ এওঁ যে এক্সট্ৰা নিমখ সানি নোখোৱাই আৰু মই বিৰাট নিমখ খোৱা চৌকিন যি হওক খাই লৈ মেলি ৰাতিটো আমি চেলমৰ হোটেল এখনতে থাকিলোঁ কাইলৈ ৰাতিপুৱাই আকৌ কুনুৰলৈ বুলি ইয়াৰ পৰাই যাত্ৰা আৰম্ভ কৰিম মামানক মই খানা খুৱাই আছিলোঁ আৰু কি চেখাই আছোঁ জানেনে তামিল ভাষাৰ এখন চিৰিয়েল একোতো বুজি পোৱা নাই আন্দাজতে আৰু চাইছোঁ তথাপি মজাই লাগিছে এয়া পিছদিনা ৰাতিপুৱা বাপেকৰ লগত মামানে বাছ শুই উঠিছে আৰু মোৰ মানুহজনে জানেনে যিটো কাপোৰ বাহিৰত পিন্ধে সেইটোৱে ঘৰত পিন্ধে এওঁৰ আৰু সেই ভাগটো নাই বাহিৰৰ কাপোৰ ঘৰৰ কাপোৰ বুলি এইটো পিন্ধিয়েই পিছদিনা আকৌ গৈ কুনুৰ পালেগৈ এওঁ বাপেকৰ লগত ৰাতিপুৱা উঠি যুঁজাটো মামানৰ একদম নিয়ম আৰু এইটো সদায় সি কৰিবই লাগিব যে তাক এইখিনি সময়তে মই তাক খানা বনাই আছিলোঁ গতিকে সি কিছু খেলা ধূলা কৰিলে আৰু তাক খুৱাই লৈ কেনে আমি চিধাই তাৰ পৰা ওলাই দিলোঁ ৰাতিপুৱা আৰু তাৰ পৰা বেছি দূৰ নাছিলে তথাপি আমি ৰাতিটো এক জেগাত থাকিলোঁ কাৰণ বেছি ৰাতিকৈ ট্ৰেভেল কৰাটো ছেফ নহয় বুলিয়ে আচলতে এয়া পুনৰ ৰাস্তাত আৰু ৰাস্তাটো অকণমান আপোনালোকক দেখাইছোঁ কেলে মোৰ এনেকুৱা মস্ত হাইৱেবোৰ দেখি বৰ ভাল লাগে জানেনে মানে কোনো ট্ৰেফিক নাই এয়া আমাৰ ব্ৰেকফাষ্ট ষ্টপ আছিলে আচলতে ব্ৰেকফাষ্ট অকল ময়ে খালোঁ তাতে আৰু মোক হস্পিটেলৰ পেচেণ্ট যেন লাগিছে ন আচলতে এই ড্ৰেছটো মোৰ হাজবেণ্ডে মোক বাৰ্থডেত প্ৰেজেণ্ট দিছিলে অৰেঞ্জ আৰু হোৱাইট চেক এতিয়া পচন্দ হওক নহওক তেওঁ মানে বজাৰত গ'লেই এনেকুৱা কৰে জানেনে যিটো মানে তেওঁৰ পচন্দ হয় সেইটো ফটাফট এইটো লোৱা তোমাক ভাল লাগিব আচলতে তেওঁ বিচাৰে যে মই সময় যেন নষ্ট নকৰোঁ বেছি যেন সময় নালাগে বজাৰ কৰাত সেইকাৰণে মোক নিজৰ চইচো নিজে কৰিব নিদিয়ে ওপৰতে যিটো ফাৰ্ষ্ট বস্তু দেখে সেইটোৱে তোমাক এইটো ভাল লাগিব বুলি কৈ দি দিয়ে এনেকৈ মোৰ শ্বপিং যি হয় আৰু ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি অকণমান দেৰি ভাইটি চলালে আৰু আমি পিছফালে বহিলোঁ আচলতে সিও বেছি দেৰি চলাবই নাপালে মামানৰ এটা হেৰি জানেনে সি বাপেকে চলালেহে মানে শান্তিত বহি আগফালে চাই যায় নহ'লে সি আগলৈ আহিবলৈ চটপটাই থাকে পিছফালৰ পৰা দুয়োটা চিটৰ পৰা আগলৈ আহিব চেষ্টা কৰে এয়া মাজতে এটা ট্ৰেফিক ছিগনেল দেখিলেনে হাৰ্ড চাইন বনোৱা আছিলে ৰাউণ্ডৰ জেগাত যিয়ে হওক পিছত বাপেকে আকৌ চলাব লগা হ'ল তাৰ উৎপাততে সি আগত বহিলে শান্তিত বহি যায় আৰু এইটো পইণ্টৰ পৰা উটি 49 কিলোমিটাৰ কুনুৰ 32 কিলোমিটাৰ গতিকে মামানক আগত আকৌ বহাই লৈ কেনে যদিও বেছি ছেফ নহয় কিন্তু সৰুৰ পৰা আমিও আগত বহি আহিছোঁ মানে গোটেই এইটো জেনেৰেশ্যনৰো ল'ৰা ছোৱালী দেখিলোঁ বা দাদা বা বৌহঁতৰ চবৰে আচলতে ল'ৰা ছোৱালী য'ত মানে অশান্তি নকৰাকৈ শান্তিত বহি যায় নহয় তাতে সিহঁতে ছেফ বুলিয়ে আৰু
তাক তেনেকৈ লৈ গ'লোঁ এইটো আছিলে এটা চেকিং পইণ্ট মাজানা জমনি কি এইটো ইহঁতে প্লাষ্টিক চেকিং পইণ্ট লগাইছিলে কুনুৰত মানে প্লাষ্টিক ফ্ৰী ইহঁতে ৰাখিব খুজিছে আৰু আমি ইমান ভয় খাই আছিলোঁ গাড়ীত এগাল প্লাষ্টিক মামানৰ খেলনা খানাৰ পেকেট কিবা কিবি কিন্তু আমাক নৰখালে বহুত গাড়ী ৰখাই চাই আছিলে আমিও সিহঁতৰ ফালে চাই শ্ল' মোশ্যন দি গৈ আছিলোঁ বোলো ৰখাই যদি পিছে আমাক নৰখালে আমাক গুচিয়ে যাব দিলে কেতিয়াবা চেক পইণ্টবিলাকত এনেকুৱা হয় ফেমিলি বা সৰু বাচ্চা থাকিলে পুলিচে সাধাৰণতে নৰখায় আগুৱাই যাবলৈ দিয়ে গতিকে আমি বেয়া পোৱা নাই আৰু নহ'লে ফাইন লাগিয়ে গ'ল হয় এয়া পাহাৰীয়া ৰাস্তা এনেকুৱা বহুতকেইটা হেয়াৰ পিন বেণ্ড আছে মানে ফুল টাৰ্ণিংটো যে একেবাৰে সেয়া আৰু সেফটি পিনৰ নিচিনা যেনেকৈ ইউ টাৰ্ণিং যিটো আৰু সেইটো এইবিলাকত মাথা ঘূৰাই কিন্তু মই আগতে এটা ব্লগত কৈছোঁ মোৰ হাজবেণ্ডে চলালে মানে মই অন্য মানুহে চলোৱাতকৈ অলপ বেছি কমফৰ্টেবলি যাওঁ তেওঁ অৱশ্যে ব্যৱস্থাবোৰো লয় মই যেনেকৈ এচিত গ'লে অলপ বমি হয় তেওঁ গ্লাছখন নমাই দিয়ে আৰু পৰাপক্ষত আমাৰ নিজৰ গাড়ীখনটো চাপৰে আৰু যদি কেতিয়াবা ভাড়া গাড়ীটো যাওঁ তেওঁ চেষ্টা কৰে যেন চাপৰ গাড়ীত যাওঁ চাপৰ গাড়ীত গ'লে মানে বমি হোৱাৰ সম্ভাৱনাটো অলপ কম হয় বাৰু বা আইতাৰ লগত কথা পাতি আছোঁ নানিমাৰ লগত কথা পাতি আছোঁ ৰ'বা আজি ভইচ অভাৰত মোৰ লগত আছে মামান আৰু দৰ্শকসকল এয়া কুনুৰ টাউনৰ মাজে মাজে আগুৱাই গ'লোঁ কুনুৰখন আচলতে উটিখনতকৈ বেছি ধুনীয়া যদিও উটিতহে যায় বহুতে হানিমুন কৰিবলৈ কিন্তু কুনুৰখন আচলতে বেছি ধুনীয়া আৰু ৱেলিংটন বুলি আৰু এখন টাউন এইটো শব্দ কৰিব শিকিছা তুমি কুনুৰখন আচলতে বেছি ধুনীয়া এয়া কুনুৰ টাউনৰ পৰা অলপ ওপৰত আছিলে আমাৰ হোম ষ্টেটো যোনটোত আমি আছিলোঁ তেনেকুৱা ট্ৰেফিকো নাথাকে এইবোৰ সৰু সৰু হিল টাউনত আৰু চবতছে ভাল কথাটো হ'ল সেইদিনা বিৰাট ধুনীয়া ৰ'দ দি আছিলে পাহাৰত গ'লে আচলতে বৰষুণ দিলে একেবাৰে ভাল নালাগে আপোনালোকে মোৰ নৈনিতালৰ ব্লগটোত দেখিছে পাহাৰত গ'লে একেবাৰে বৰষুণ দিলে ভাল নালাগে ৰ'দ দিলেই গোটেইখন ধুনীয়া লাগে গতিকে সেইদিনা বৰ ধুনীয়া বতৰ আছিলে বুলিয়েই ক'ব পাৰি আৰু চাহ বাগিচা দেখিছেনে এই ৰাস্তাটো চাহ বাগিচা মাজে মাজে ওপৰতো চাহ বাগিচা তলতো চাহ বাগিচা ব্লগবিলাক আচলতে মই ভাবোঁ মামানে শুলে বনাম কিন্তু সি শুলেও আকৌ মোৰ এগাল কাম থাকে ঘৰত যিবোৰ মানে সি শুলেহে সম্ভৱ কৰাটো সৰু সুৰাই হওক গতিকে সেইবোৰ কৰোঁতে মই সময় নাপাওঁ কাৰণে আজি ভাবিলোঁ সি খেলি থাকোঁতে ছাইডত মই বহি এইটো বনাই লওঁ তাক তাৰ মোজাৰ বাকচটো দিছোঁ মোজাবোৰ গোটেই ওলাই জিতিৰ বিতিৰ কৰি সি এটা এটাকৈ সোমাই থৈ আছে বেলেগ এটা পেকেটত আৰু সেইবিলাকৰ মাজতে পিছে মাইকটো দেখা পাই সি আহি গ'ল আৰু এয়া আমি কুনুৰত আহি পালোঁ লে ৰেভ ভিলা এইটো এটা 3 বেডৰুম ভিলা এটা আছিলে ইয়াতে সোমাই এয়া গণেশ মন্দিৰ সৰুকৈ এটা বৰ ধুনীয়া পৰিৱেশ আছিলে শান্ত পৰিৱেশ আৰু এয়া বান্দৰ বহুত আছিলে তাতে জানেনে বান্দৰৰ লগত বহুত কাহিনী হৈছে আগৰ ব্লগবিলাকত কৈ আছোঁ ৰ'ব বান্দৰে মোৰ ল'ৰাটো যে সেইদিনা নিনিলে সেইটোৱে বহুত আৰু পিছে তাৰ খাবনীয়া কলথোক কিন্তু লৈ গ'ল একেবাৰে বিচনাৰ পৰা ৰুমৰ ভিতৰৰ এইবোৰ গোটেইবোৰ জনাই আছোঁ বৰ্তমান স্বাগত জনাইছে মানুহগৰাকী দেখিলেনে আমাক তেওঁ তাৰে কেয়াৰটেকাৰ বিল্ডিংটোৰ আৰু তেওঁৰ কাপোৰযোৰ নিশ্চয় মন কৰিছে মেখেলা চাদৰ পিন্ধি আছে মই দেখিও আচৰিত হৈ গ'লোঁ ইমান দূৰত আহিও আকৌ মানে বিদেশত আপোন মানুহ যেন লাগিলে ঘৰটোৰ অ'নাৰ তামিল মানুহে হয় কিন্তু তেওঁলোকে কইম্বাটুৰত থাকে আৰু এই বাইদেউগৰাকী তেওঁৰ হাজবেণ্ডৰ লগত তাতে কেয়াৰটেকাৰ হিচাপে থাকে গেষ্ট আহিলে খানা বনাই দিয়া চোৱা চিতা কৰা ৰুম চুম তেনেকুৱাবিলাক কামৰ কাৰণে তেওঁ তাতে ইনচাৰ্জ আৰু তেওঁক তাতে লগ পাই খুবেই ভাল লাগিল তেওঁৰ লগত তেওঁৰ বিষয়ে মই বাৰু নেক্সট ভ্লগত ক'ম আৰু মা দেখিছা তোমাৰ চুটকেছ গাড়ীত ঘূৰা নাতিটো চুটকেছত বহিব পালে এওক আৰু একো নালাগে পিছে ভিউটো চোৱা না তাৰে যিখন বেলকনি এইখন বেলকনিৰ পৰা পূৰা তললৈ মানে গোটেই চিটিখন দেখে আপোনাৰ কুনুৰৰ কইম্বাটুৰৰ মেইনলি কইম্বাটুৰখন দেখি ৰাতি যে ইমান ধুনীয়া লাগে নহয় গোটেইখন লাইট তিৰবিৰাই জ্বলি উঠে এইখিনিতে আপোনালোকক মনত পেলাই দিওঁ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব যাতে আগলৈ মোৰ লগত জড়িত হৈ থাকিব পাৰে
আৰু ভিতৰৰ হোম ডেকৰবোৰ মোৰ মাৰ দৰ্শকসকল খুব ভাল টেষ্ট আছিলে ঘৰ খুব ধুনীয়াকৈ ৰাখিছিলে মই হয়তো আজি তেনেকৈ পাৰাই নাই কৰিব একো না মোৰ ঘৰখনত না বিয়া হোৱাৰ পিছত হাজবেণ্ডৰ এইখন ঘৰতে মই তেনেকৈ সজাই পৰাই ৰাখিব পৰা নাই যিমান ধুনীয়াকৈ মোৰ মায়ে ঘৰ ৰাখিছিলে যি হওক এইটো ঘৰলৈ ঘূৰি আহিছোঁ চাওক গোটেই ঘৰটোৰ হোমটোৰ নেক্সট ব্লগত দিম চাই থাকিব কিন্তু ইমান ধুনীয়া ৰাষ্টিক আৰু ডেটেড ফিল এটা আছিলে ঘৰটোৰ যদিও নতুন মানে 2016তে বনোৱা এইটো হোমষ্টে তথাপিও দেখিলে এনেকুৱা লাগিব যেন ইংৰাজৰ দিনৰহে ঘৰ আৰু মামানে দস্তি কৰি লৈছে অলৰেডি বান্দৰৰ পোৱালি বান্দৰ বহুত আছিলে তাতে দেখিছেনে কেনেকুৱা সাহসী বান্দৰ মানুহৰ ওচৰত আহিবলৈ ভয়ো নকৰে আমাৰ এইটো কম নহয় বান্দৰ যেনেকৈ কুকুৰ দেখিলে সি মাতে হেনেকৈ সি বান্দৰ দেখিলেও মাতে গ্লাছখন নাথাকাহেঁতেন চাগে গৈ কিনে হেণ্ডশ্বেকে কৰি দিলে হয় তাৰ ভৰসা নাই আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আশা কৰিছোঁ মোৰ নেক্সট চিঠিখন পঢ়িবলৈ মোৰ লগত থাকিব